আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলনত আপোনালোকে কেনেকুৱাকৈ OTP নোহোৱাকৈ বা আপোনালোকে কেনেকুৱাকৈ অমৃত বৃক্ষ আন্দোলনত মানে ফটো আপলোড কৰিব কেনেকুৱাকৈ আপোনালোকে লগইন কৰিব OTP নোহোৱাকৈ আপোনালোকৰ যদি মোবাইল নাম্বাৰ হেৰাই গৈছে তেতিয়াহ'লে আপোনালোকে কেনেকুৱাকৈ মানে লগইন কৰি কিনে মানে ফটোবিলাক আপলোড কৰিব পাৰিব সেই বিষয়ে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু যদি আপুনি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেল ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া চাওক মানে প্লে ষ্টৰত চাওক অমৃত বৃক্ষ আন্দোলন লিখি দিলে আপোনালোকে হেৰি কৰিব পাৰিব আপোনালোকৰ মানে হেৰি আহি যাব অমৃত বৃক্ষ যোনটো এপ সেই এপটো ওপেন হৈ যাব এইটো চাওক মোৰ যেহেতু হেৰি ডাউনলোড কৰাই আছে সো মই ইয়াতে গৈ কিনে ওপেন কৰি ললোঁ কৰাৰ পিছত মই যে আপোনালোকক দেখাই দিম যে কেনেকুৱাকৈ আপোনালোকে OTP নোহোৱাকৈ আপোনালোকে এইটো মানে লগইন কৰিব পাৰিব ইয়াতে আপোনালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব লাগিব যেহেতু আপোনালোকৰ OTP মানে নাহিব বা মোবাইল নাম্বাৰ হেৰাইছে বা কিবা হৈছে সেইকাৰণে আপোনালোকে নিশ্চয় মানে অনলাইন কৰিব পৰা নাই সো আপোনালোকে চাওক ইয়াতে মোবাইল নাম্বাৰটো দি দিলে এইটো হ'ল মোৰ মোবাইল নাম্বাৰ এইটো হ'ল মোবাইল নাম্বাৰ তাৰপিছত আপোনালোকে চাওক ইয়াতে দিয়া আছে যে কি ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ /OTP আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি কিনে OTPৰ অবিহনে আপোনালোকে হেৰি কৰিব পাৰিব সো মই ইয়াতে আপোনালোকক দেখাই দি আছোঁ মই হেৰিটো দি আছোঁ কেনেকুৱাকৈ আপোনালোকে লগইন কৰিব এতে মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনটো আছে যেহেতু এই মোবাইল নাম্বাৰটো মোৰ হেৰাই গৈছে সো মই কেনেকুৱাকৈ হেৰি কৰিম এতিয়া চাওক এতিয়া মই কিন্তু OTP পঠোৱা নাই এইটো মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় মই যোৱাবাৰ যেতিয়া হেৰি কৰিলোঁ আপোনাৰ লগইন কৰি কিনে বা ৰেনিউ কৰিলোঁ তেতিয়া এইটো হেৰি মানে এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছিল নাইবা আগতেও মানে যেতিয়া 2023 চনত যেতিয়া মই কৰিছিলোঁ তেতিয়া এইটো নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছিলে সো এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আপোনালোকৰ আছে তেতিয়াহ'লে একদম ইজিলি আপোনালোকে এইটো লগইন কৰিব পাৰিব আৰু এইটো হৈছে যোনটো কেপচা কোড সেইটো মই লিখি আছোঁ কেপচা কোডটো দি আছোঁ কেপচা কোডটো দি আপোনালোকে এনেকৈ মানে লগইন মানে লগইন কৰিব পাৰিব চাওক মোৰ মোবাইল নাম্বাৰৰ অকণমান হেৰি এটা নম্বৰ খেলি মেলি হোৱাৰ কাৰণে হোৱা নাছিলে বাৰু হেৰি হৈছিলে যিয়ে নহওক এতিয়া আপোনালোকে চাব পাৰে এতিয়া চাওক মানে লগইন হৈ গ'ল এতিয়া আপোনালোকে ইয়াতে গৈ কিনে প্লান্টেশ্যন ইয়াতে যোনটো হেৰি কৰিব আপোনালোকে সেইটো গছ ধৰক হেৰি কৰিলে মানে সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে গৈ কিনে ফটোবিলাক আপলোড কৰিব পাৰিব যিকোনো ফটো মানে লৈ কিনে আপোনালোকে মানে আপোনাৰ যোনটো ফটো হয় মানে আগতে যদি ফটো লগা মানে ফটো ক্লিক কৰি থৈছে তেতিয়াহ'লে ইয়াৰ পৰা কৰিব পাৰিব আৰু যদি ফটো ক্লিক কৰা নাই এইটো মানে কেমেৰাৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব এইটো কেমেৰা ওপেন হৈ গ'ল সো আপোনালোকে ইয়াতে গৈ কিনে ফটো মাৰিলে হৈ যাব আপোনালোকে এনেকুৱাকৈ মানে লগইন কৰি ফটো আপলোড কৰিব পাৰিব আৰু পাৰিলে নম্বৰকেইটা ৰাখি থৈ দিব কিজানি ভৱিষ্যতে কামত আহিব পাৰে নাজানো বাৰু কামত আহিবনে নাই যিহেতু মই এইটোত হেৰি কৰিছোঁ আগতে আপলোড কৰিছোঁ সো ইয়াতে ইমেজ আপলোডেড মানে 6-6টা ইমেজ আপলোড হোৱা বুলি মানে ইয়াতে লিখা আছে সো ইয়াতে মোৰ আৰু আপলোড কৰিব নালাগে যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম ফেচ কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো প্ৰচেছৰ জৰিয়তে আপোনালোকে লগইন কৰি কিনে আপোনালোকে হেৰি কৰিব পাৰে লগইন কৰি ফটো আপলোড কৰিব একো চিন্তা নকৰাকৈ একদম ফ্ৰীলি কৰিব পাৰে একো টেনশ্যন নোলোৱাকৈ সো আজি ভিডিঅ'টো আছিলে এইখিনিয়ে আপোনালোকে ভিডিঅ'টো চাই যদি উপকৃত হৈছে তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ